জয় জয়তে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজি এই জন্ম দিনটোত মই তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। লগতে সমগ্ৰ অসমৰ সমগ্ৰ ভাৰতবৰ্ষৰ সকলো শিক্ষককে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ, লগতে শুভেচ্ছা জনাইছোঁ। আৰু মোৰ বান্ধৱীসকলক মই শদিয়াৰ পৰা ধুবুৰীলৈ যিমানখিনি বান্ধৱীয়ে মোৰ ভিডিঅ' চাই সকলোকে মই আজি এই শিক্ষক দিৱসৰ দিনা শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক, সকলোৱে মংগল হওক, সকলোৱে মনৰ আশাবিলাক পূৰ হওক, তাৰেই কামনা কৰিছোঁ। প্ৰত্যেকগৰাকী মোৰ বান্ধৱী আচলতে আমি শিক্ষকৰ মৰ্যাদা এতিয়ালৈকে পোৱা নাই। আমি একোগৰাকী কৰ্মী, নহয়নে বাৰু? গতিকে আজি এই শিক্ষক দিৱসৰ দিনাখন মই মনৰ দুখ প্ৰকাশ কৰিব বিচাৰিছোঁ। যদিও আমি প্ৰত্যেকগৰাকী একোগৰাকী কৰ্মী হিচাপেহে নিযুক্তি হৈ আছোঁ, কিন্তু আমি সকলো কাম একোগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যেনেদৰে কাম কৰিবলৈ চেষ্টা কৰে, আমিও তাতকৈ অকণমান হ'লেও বেছি কষ্ট কৰিবলগীয়া হয়, নহয়নে বাৰু বান্ধৱীসকল? আপোনালোকে কমেণ্ট কৰিবচোন। এতিয়া কাৰণটো ক'ম। এটা শিশু যেতিয়া 3 বছৰ বয়সত অংগনবাড়ী কেন্দ্ৰটোত নামভৰ্তি কৰা হয়, সেই শিশুটোক এগৰাকী মাতৃয়ে হয়তো নিজৰ ঘৰখনৰ শিশুটোকে চম্ভাল কৰিবলৈ দিগদাৰ হয়। তেনে স্বত্বত আমি 10-12টা, খুব কম হ'লে 10-12টা, তাতকৈ বহুত বেছি শিশুৱে থাকে কেন্দ্ৰবিলাকত। যিবিলাক এৰিয়া মানে বাগানীয়া এৰিয়া হওক বা ST SC এৰিয়া হওক, সেইসকলততো বহুত বেছি শিশু থাকে। কেন্দ্ৰ কৰ্মীগৰাকীয়ে চম্ভাল কৰিব নোৱাৰা হয়। কিন্তু কিছুমান কেন্দ্ৰত শিশু কম থাকে, সেই কেন্দ্ৰবিলাকত বাৰু অকণমান যিয়ে নহওক, কিন্তু যিবিলাক কেন্দ্ৰত শিশু বেছি থাকে সেই শিশুবিলাকক চম্ভাল কৰাটো বৰ সহজ কথা নহয়। কিন্তু কৰ্মীগৰাকী আৰু সহায়িকাগৰাকীয়ে সুন্দৰভাৱে কেন্দ্ৰটো পৰিচালনা কৰে। কিন্তু তেনে স্বত্বত একোগৰাকী মাতৃয়ে নিজৰ শিশুটোকে দেখাও পাইছোঁ বা দেখিছোঁ চকুৰ আগত, ঘৰখনত কণ্ট্ৰল কৰিবলৈ দিগদাৰ পায়। কিন্তু আমি কি কৰোঁ? আমি 10-12টাৰ পৰা একেবাৰে কম 15-20টা, 25টা, 30টা আৰু বহুত বেছিও থাকে, সিমানখিনি শিশু আমি চম্ভাল কৰি কি কৰোঁ? আমি অ, আ, ক, খ, আকাৰ হুঁচৰিকাৰ 1, 2, 1, 2 এভৰিথিং আমি অংগনবাড়ী কেন্দ্ৰটোতে শিকাই বুজাই পেলাই আমি প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ প্ৰস্তুত কৰি তোলোঁ। কিন্তু আজিলৈকে আমি জানো শিক্ষকৰ মৰ্যাদা পাইছোঁ? আমাকতো নিয়মীয়াকৰণ কৰাৰ কথা আমি কৈ আহিছোঁ আজি বহুত বছৰৰ পৰা, কিন্তু আমাৰ কথাটো কোনেও নুশুনে। কিন্তু আমিতো কষ্ট সমানেই কৰিবলগীয়া হৈছে, নহয়নে বাৰু? কাৰণ 3 বছৰৰ শিশুটোক যিখিনি কষ্ট বা 4 বছৰৰ শিশুটোক যিখিনি কষ্ট কৰিবলগীয়া হয়, তাতকৈ ওপৰৰ 5-6ৰ শিশুসকলক অকণমান হ'লেও কম কষ্ট কৰিবলগীয়া হয়। বুজি পায়, কিন্তু আমাৰ শিশুসকলে বুজি নাপায়। সৰু তেওঁলোকক মানে ভগৱান জ্ঞান কৰা হয়, কাৰণ তেওঁলোকে যি কৰে আমি তাতেই সন্তুষ্ট হ'বলগীয়া হয়। তেওঁলোকৰ ইচ্ছা অনুযায়ী আমি কৰিবলৈ দিবলগীয়া হয়, কাৰণ তেওঁলোকক আমি পিটিব নোৱাৰোঁ বা ধমকি দিব নোৱাৰোঁ, ভয় খাব। সেইকাৰণে তেওঁলোকৰ সন্তোষ মতে আমি তেওঁলোকক চলাবলগীয়া হয়। গতিকে কেতিয়াবাতো সৰহ ল'ৰা-ছোৱালী থকা কৰ্মী সহায়িকাসকলে বুজিয়ে পায় চাগে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয়। মাক কিছুমানে আহি পেলাই কয়, আমি এটা শিশুৱে চম্ভাল কৰিব নোৱাৰোঁ, আপোনালোকে ইমানখিনি শিশু ইমান সুন্দৰকৈ পৰিচালনা কৰে। তেনে স্বত্বত কেতিয়াবা ক'বলৈ মন যায়, সঁচাকৈ আমি কষ্ট বহুতেই কৰি আছোঁ, কিন্তু তাৰ জানো মৰ্যাদা পাইছোঁ? নাই পোৱা। গতিকে আজি শিক্ষক দিৱসৰ দিনাখন মনৰ সুখ, মনৰ দুখ প্ৰকাশ কৰিব বিচাৰিছোঁ যে যিমান কষ্ট কৰিলেও আমি আমাৰ কেতিয়াও মৰ্যাদাটো আমাক চৰকাৰে মৰ্যাদা দিবলৈ নিবিচাৰে, আমাক সন্মান দিবলৈও নিবিচাৰে। আৰু আমি আমাৰ প্ৰাপ্যৰ পৰা আমি বঞ্চিত হৈ বহুতবাৰ আমি চিঞৰ বাখৰো কৰি আহিছোঁ, কিন্তু আমাৰ কথা কোনেও নুশুনে। কিন্তু কষ্টটো আমি বহুতেই কৰিবলগীয়া হয়, কষ্টৰ আমাৰ সীমা নাই। গতিকে আজি এই শিক্ষক দিৱসৰ দিনাখন মই সকলোকে, মোৰ বান্ধৱীসকলকো এবাৰ মনত পেলাই দিব বিচাৰিছোঁ যে আমি কিমান কষ্ট কৰি পেলাই আমাৰ এই সৰু অকণমানি চাকৰিটো আমি জীয়াই ৰাখিছোঁ, তাৰো কোনো মৰ্যাদা নাই। গাঁৱৰ মানুহে কিছু ক্ষেত্ৰত মানে দেখা যায় গাঁৱৰ মানুহে বহুত সন্মান কৰে, মানে ভাল পায়, মানে কৰ্মীগৰাকীক ভাল পায়। আৰু কিছু মানুহৰ ক্ষেত্ৰত দেখা যায় কৰ্মীগৰাকীক কিছু দেই, সকলোৱে নহয়, কিছুমানে বহুত ভালদৰে সন্মান কৰে, কিছুমানে একেবাৰে সন্মান কৰিবলৈ নিবিচাৰে। কিনো আৰু কৰ্মীহে,
কিন্তু কৰ্মীগৰাকীও যে কিমান কষ্ট কৰি এটা শিশু লগতে এলেকাটোৰ শিশুখিনি সুন্দৰকৈ মানে শিকাই বুজাই প্ৰাথমিক বিদ্যালয়ত যাব পৰা সম্পূৰ্ণ কৰি উঠায় সেইটো বহুত মাক দেউতাকে স্বীকাৰ কৰে আৰু তাৰ ভিতৰতে কোনোৱে স্বীকাৰ কৰিবলৈ নিবিচাৰে যদিও মানে শিশুটো উন্নতি হয় কিন্তু সেইটো স্বীকাৰ কৰিবলৈ নিবিচাৰে কিন্তু আজিয়ে মই শিক্ষক দিৱসৰ দিনাই ক'ব বিচাৰিছোঁ যে আমিও প্ৰত্যেকগৰাকীয়ে শিক্ষা যিয়ে দিয়ে সেয়ে আচলতে শিক্ষক শিক্ষা দিয়াজনে গুৰু গতিকে যিয়ে শিক্ষা দিয়ক অ আ ক খ খেল ধেমালি হওক কবিতা হওক সাধু হওক ব্যায়াম হওক যিকোনো শিক্ষা দিয়াগৰাকীয়ে শিক্ষক গান এটা শিকালেও সেয়া শিক্ষাগুৰু নাচ এটা শিকালেও সেয়া শিক্ষাগুৰু অ আ ক খকেইটা আকাৰ হস্ৰকেইটা আগ যদি মাৰিবলৈ শিকাইছে সেয়াও শিক্ষাগুৰু গতিকে আজি এই শিক্ষাগুৰু শিক্ষক দিৱসৰ দিনা মই প্ৰত্যেকগৰাকী শিক্ষাগুৰু প্ৰত্যেকগৰাকী মোৰ লগৰ গুৰুলৈ মই আজি শ্ৰদ্ধা নিবেদন কৰিছোঁ সকলো আজি দিনটোত শুভেচ্ছা জনাইছোঁ সকলো ভালে থাকক সকলোৰে মংগল হওক আৰু অনাগত সময়ত আমি আমাৰ প্ৰাপ্য বিচাৰি আমি আগবাঢ়ি যাবই লাগিব আমাৰ প্ৰাপ্যৰ প্ৰতি আমি আগ্ৰহী হৈ সকলো একগোট হৈ থিয় হ'ব লাগিব গতিকে আজি এই দিনটো যাতে শিক্ষক দিৱসৰ দিনটো সকলোৱে ভালদৰে পালন কৰিছে তাৰ বাবেও মই আশা কৰিছোঁ আৰু ময়ো বিদ্যালয়ত মোক শিশুসকলেও মোক পেঞ্চন দিছে তাৰ বাবে মই তেওঁলোকক মানে কি পেঞ্চন দি যিখিনি নিয়ম মানে আমাৰ যিখিনি নিয়ম দেখি আহিছে তেওঁলোকে সুন্দৰকৈ তেওঁলোকে নিয়ম মানিবলৈ চেষ্টা কৰিছে আৰু যিম পাৰিছোঁ গুৰু বুলি ভাবি পেলাই তেওঁলোকক আশীৰ্বাদ কৰিছোঁ তেওঁলোক সদায় ভালে থাকক আৰু মোৰ শিশুসকল মোৰ কেন্দ্ৰৰ শিশুসকলৰ লগতে সমগ্ৰ অসমৰ শিশুসকলো ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু অহা সময়বিলাকতো তেওঁলোকৰ উজ্জ্বল কামনা কৰিছোঁ তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ গতিকে সকলো ভালে থাকক সকলো সুন্দৰকৈ থাকক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ লৰালৰিকৈ বনাইছোঁ কি হৈছে নাজানো আপোনালোকে সুন্দৰকৈ চাব চাই পেলাই লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ